আজি ৰাতিপুৱা মই খবৰটো পালোঁ যে বেংগলুৰুত কিবা পানীয় কোম্পানী কোকা কোলা কোম্পানী আজি 3 মাহৰ আগতে আমাৰ নামনি বৰকামুখ গাঁৱৰ পঞ্চায়তৰ অন্তৰ্গত 3জন ল'ৰাই 3 মাহৰ আগতে মানে কাম কৰিবৰ কাৰণে গৈছিল পৰিয়াল পোহপাল দিবৰ কাৰণে। তাৰপিছত আজি ৰাতিপুৱা গম পালোঁ যে বন্ধ খুটাৰ ভিতৰত 4টাকৈ যুৱক একেলগে মৰি আছে। খুব মানে আৱেগিক হৈ গ'লোঁ আৰু লগে লগে মই ইয়ালৈ আহি খবৰবিলাক ল'বৰ কাৰণে পৰিয়ালক মানে লগ কৰিবৰ কাৰণে আহিলোঁ। আৰু ইহঁতৰ ভাষ্য অনুসৰি যে যোৱাকালি 3টা বজালৈকে পৰিয়ালৰ লগত সম্পৰ্ক কৰিছিলে, ফোনত কথা পাতিছিলে। তাৰপিছত ৰাতি মানে কথাটো এনেধৰণে নিউজটো আহিল। এতিয়া কথাটো হ'ল যে 4জনকৈ যুৱক একেটা বন্ধ খুটাৰ ভিতৰত মৰি থকাটো তাৰ নিশ্চয় কিবা এটা ৰহস্য থাকিব, কিবা এটা ৰহস্য নিশ্চয় থাকিব। আৰু এই ৰহস্য ঘাটন কৰিব লাগে, উপযুক্ত তদন্ত কৰিব লাগে। কি কাৰণতনো মৰিলে, কিহৰ কাৰণত মৰিলে, সেই তদন্তটো হ'ব লাগে আৰু ইয়াৰ উপযুক্ত ব্যৱস্থা ল'ব লাগে।